শাসকীয় দলটো ২৬ৰ নিৰ্বাচনৰ কৰবাত নহয় কৰবাত কিছু আগত ৰাখিব নিৰ্বাচনত হেতু তেওঁলোকে কৰিব তেওঁলোকৰ সাংঘাতিক এইখিনিক লৈ তেওঁলোক যাব নহয় মানুহৰ কাষলৈ নিশ্চয় যাব এই কথাটো দেখি আছে মানুহে হেৰি কৰি আছে মানুহ এতিয়া আপুনি মই ইয়াৰ পৰা যদি মই কৈও থাকো যে আপুনি বোলে ধৰি লওক মই যেনিবা পক্ষপাতে কৰিলো মই কলো যে বিজেপিকে ভোট দিয়ক বিজেপিকে ভোট দিয়ক নিদিয়ে মানুহে বোলে কলো যে কংগ্ৰেছকে ভোট দিয়ক আপোনাৰ কংগ্ৰেছে ভাল দল নিদিয়ে মানুহে নিজৰ বিবেক বুদ্ধি প্ৰয়োগ কৰিব আৰু হিতাধিকাৰী আছে লগত আসনি আছে মানুহ কিমান লাভান্বিত হৈছে এইবোৰ প্ৰসংগ আছে তুলনা কৰিব তুলাচনি ল'ব মানুহে তুলাচনি লৈ যাক ভাল দেখিব তাক ভোট দিব চৰকাৰ কৰিব সেইটোৱে কথা এই যে এটা ধাৰণা আমাৰ একাংশ মানুহে লৈ ফুৰে যে এওঁলোকে বিজেপিৰ পক্ষে কথা কৈছে এওঁলোকে কংগ্ৰেছৰ পক্ষে কথা কৈছে সেইটো কথা নহয় ৰাইজ একেবাৰে ৰাইজে নিজে সিদ্ধান্ত ল'ব আপুনি কাৰো মন মগজু ঘূৰাব নোৱাৰে নেতাই মন মগজু ঘূৰাই দিব পাৰে নেতাৰ কথাত যদি বন্দী হয় যদি তেওঁলোকৰ মুহত বন্দী হয় তেতিয়া বাৰু আমি ক'ব নোৱাৰো কিন্তু এইটো কথা ঠিক যে কৰবাত নহয় কৰবাত কিছুমান কথা ক্ৰিয়া কৰিব সেইটো সঁচা এটা আমাৰ দুগৰাকীয়ে কি কয় এনালিষ্টে ক'লে যে খুব ডেভেলপমেণ্ট হৈছে মই এটা কথা কওঁ পঢ়া লিখা কৰি আহোঁ বুলি কৈছে ২৭,০০০ কোটি টকা দিবলৈ আছে থলুৱা ঠিকাদাৰক গোটেইকেইটা কাউন্সিলৰ অৱস্থা এনেকুৱা কাৰ্বি কাউন্সিলৰ পৰা লৈ পেলাই বড়োলেণ্ডৰ পৰা লৈ পেলাই ডিমা হাছাওলৈ যে তেওঁলোকৰ দিবলগীয়া ডিউ হাজাৰ হাজাৰ কোটি টকা কাৰ্বি আংলং কাউন্সিলৰ যোৱা ১৬ চনৰ পৰা এতিয়ালৈ প্ৰায় ১০,০০০ কোটি টকা যিখিনি আবণ্টন দিয়া হ'ল তাৰ ওপৰত কেগৰ কোনো প্ৰতিবেদন এতিয়ালৈ নাই কাৰ্বি আংলঙৰ সেই কাউন্সিলখনক হিমন্ত বিশ্ব শৰ্মাৰ ATM বুলি কয় ৰাজনৈতিক পৃষ্ঠপোষকতাৰ কথা ক'লে ৰাজনৈতিক পৃষ্ঠপোষকতাত আজি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক পৃষ্ঠপোষকতাত কোন ইণ্ডাষ্ট্ৰীয়ে কি পালে গোটেই দেশৰ সকলোবিলাক কি কয় দান কৰা হৈছে সম্পত্তিবিলাক এই বৰঝাৰৰ কথা কেইবাবাৰ ক'লে মই আচৰিত হৈছোঁ যে বৰঝাৰৰ এই গোটেই বিমান বন্দৰটো ৫৫ বছৰৰ কাৰণে আদানীক দান কৰা হৈছে তেনেকৈ দেশৰ প্ৰায় ৭টা বিমান বন্দৰ দান কৰা হৈছে দেশৰ আপোনাৰ প্ৰায় ৬টা আপোনাৰ কি কয় সাগৰীয় বন্দৰ দান কৰা হৈছে দেশৰ লজিষ্টিক ট্ৰেইনৰ লজিষ্টিকত 30% শ্বেয়াৰ আজি আদানীৰ বাকী ৰিলায়েন্সে কিভাৱে গোটেই আপোনাৰ টেলিকম ছেক্টৰৰ পৰা লৈ পেলাই গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰত কেনেকৈ সোমাইছে আমি দেখিছোঁ আৰু কেইটামান হেদেই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কেইটামান অকণমান আগতে ছেমি কণ্ডাক্টৰৰ কথা ক'লে ছেমি কণ্ডাক্টৰৰ কথাত মই এটা কথা মনত পেলাই দিওঁ ছেমি কণ্ডাক্টৰ দুটা এটা ইয়াত আৰু এটা গুজৰাটত যিটো গুজৰাটত নি পেলাই কৰিছে সেইটো মহাৰাষ্ট্ৰত ইনিচিয়েল এলটমেণ্ট আছিল সেইটো গুজৰাটলৈ টানি লৈ গ'ল সেই ছেমি কণ্ডাক্টৰ কেইটাত ২০২৪ৰ ফেব্ৰুৱাৰী মাহত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিচিশ্যন ল'লে যে 50% ছাবচিডাইজ কৰি দিম 50% ছাবচিডাইজ কৰাৰ বলত প্ৰায় ৪৪,০০০ কোটি টকা লাভ হ'ব টাটাৰ আৰু ফেব্ৰুৱাৰী মাহতেই যোৱা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ আগত ৭৮৩ কোটি টকা বিজেপিক দিলে কি কয় টাটা ট্ৰাষ্টৰ পৰা আমাৰ পঢ়া লিখা কৰি অহা মানুহখিনি সেইটো মন কৰিব দেশত দুৰ্নীতিটো কোনটো পৰ্যায়ত গৈছে সাৱধান হ'ব লাগিব যে এই ৰাজনৈতিক দলটোৰ পৰা ঠিক আছে কংগ্ৰেছে কৰা ভুল আপোনালোকে আঙুলিয়াই দিছে সদায় শুধৰণিৰ এটা প্ৰক্ৰিয়া থাকে শুধৰাই আহিছে কিন্তু মই কৈছোঁ যে এই প্ৰধানমন্ত্ৰীজনে ইয়াত আহি ইমান সৰব তেওঁ ইলেকশ্যনৰ কাৰণে ইমান সৰব তেওঁ মন কী বাতত ইমান সৰব ইলেকশ্যন কেম্পেইনত সদায় বিৰোধীৰ এগেইনষ্টত সৰব কিন্তু আজি আমাৰ দেশৰ অৱস্থাটো চাওকচোন আজি আমাৰ দেশৰ অৰ্থনীতিৰ অৱস্থাটো চাওক সেই লৈ পেলাইতো কোনদিনা তেওঁ কথা নকয় আমাৰ ডলাৰৰ এগেইনষ্টত আমাৰ টকাৰ অৱস্থাটো চাওক সেইটোৱে অৰ্থনীতিৰ ওপৰত কিমান ইম্পেক্ট আছে আমাৰ অসমত ৩৫ লাখ অসমত ৩৫ লাখ নিবনুৱা দেশত ৪৫ বছৰ হায়েষ্ট নিবনুৱা পঢ়া লিখা কৰা মানুহখিনি অকণমান সেইখিনিও চাব লাগে ঠিক আছে তেহে সুবিধা ঠিক আছে ল'ব লাগিব চাওক এইটোৱেতো প্ৰব্লেম কংগ্ৰেছৰ প্ৰব্লেমটো ক'ত এওঁ একদম স্পষ্টভাৱে উলিয়াই দিলে আজি একো প্ৰব্লেম নহয় একদম প্ৰব্লেম যদি কংগ্ৰেছৰ আপোনালোকে এবাৰো কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ চকীত বহি পেলাই দুৰ্নীতি শুনক যে কংগ্ৰেছৰ এইখিনি দুখ আপোনালোকে আমি আৰম্ভ কৰিছে বিশ্বৰ ভিতৰৰ কথা নকওঁ বাৰু এটা কথা শুনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকলাপৰ আমি প্ৰত্যেকটো এনালাইচিছ ইয়াতে কৰোঁ আপুনি খুব কম আহে কাৰণে আপুনি গম পোৱা নাই চাগে বা আপুনি নাই খবৰ ৰখা নাই লোনৰ কথা আপুনি মই ভয়ংকৰ হ'ব পাৰে এবাৰ ভালকে কথাটো শুনি লওক লোনৰ কথা সেই গোটেই এনালাইচিছৰ কাম কৰা সেইটোৱে মোৰ প্ৰফেছৰ ২৭,০০০ কোটি টকা সাধাৰণ কি কয় ঠিকাদাৰৰ আপুনি ভাবকচোন প্ৰত্যেকটো ঠিকাদাৰ সেই কথাখিনি কৈ আছো সেই কথাখিনি কৈ আছো আপোনালোকে কেইখনমান ট্ৰেইন দলঙৰ কথা আপুনি
কথাটো শুনি লওক মই কি কৈ আছো সেইটো আপুনি বিজেপি সেইটো আপুনি বিজেপি ক'ব আমি আপোনাৰ ভুলটো তাতে হৈ আছে কংগ্ৰেছৰ যদি চাই আছে আজি হেৰিয়ে মই কৈ লওঁ চাওক তাৰমানে আপুনি লোনৰ এনালাইচিছৰ সেইটো আপোনালোকে সেইকাৰণে কৈ আছো যে আপুনি নিয়ক ৰাইজৰ মাজত আমি ডেইলি এনালাইচিছ কৰো যে য়েছ এইবিলাক নিৰ্বাচনৰ ইস্যু হ'ব লাগে এইবিলাক সাবজেক্ট হ'ব লাগে সাবজেক্ট হ'ব লাগে কিন্তু ৰাইজৰ মাজত নিয়াৰ কথা কৈছে ঠিক আছে হ'ব মই বুজি পালো আপুনি গোটেই নেৰেটিভটো আপুনি বেলেগ ফালে লৈ গৈছে মই দিলীপ শৰ্মাৰ কথা সময় শেষ পলাশ ৰঞ্জন বৰুৱা 30 ছেকেণ্ড আপোনাৰ কথাখিনি কওক 30 ছেকেণ্ড যিটো অভিযোগ আনিছে যোৱা সময়ছোৱাত কংগ্ৰেছ দলৰ এজন নেতাই যিমান বিজেপিক ক্ষুদ্ধাৰ সমালোচনা কৰিছে তাতকে বেছি মই পেপাৰত বেছি ক্ষুদ্ধাৰ সমালোচনা কৰিছোঁ বিজেপিক আৰু ছ'চিয়েল মিডিয়াতে হওক আজি যিহেতু টপিকটো সেইটো বিষয় নাছিল গতিকে হেৰি হৈ তেখেতে আমাৰ বিৰুদ্ধে যিটো অভিযোগ আনিছে সেইটো কিন্তু সঁচা নহয় আপুনি হয়তো মই বিজেপিক কিমান গালি পাৰি পেপাৰ লিখিছোঁ আপুনি হয়তো এটাও প্ৰবন্ধ পঢ়া নাই গতিকে আমি আৰু কথাটো হ'ল নিৰপেক্ষভাৱে সত্য কথাটো কোৱা হা আৰু আমি অন ডকুমেণ্টছ কথাটো কওঁ ডকুমেণ্টছৰ বাহিৰত কথাটো কেতিয়াও আমি নকওঁ প্ৰথম কথা হ'ল ডিমনিটাইজেশ্যন মই এটা কথা যোগ কৰিছোঁ ক'তো আলোচনা হোৱা নাই সুপ্ৰিম কোৰ্টত যেতিয়া কেছটো আহিলে ডিমনিটাইজেশ্যনৰ তেতিয়া দেখা গ'ল যে পি চিদাম্বৰমে বিত্তমন্ত্ৰী হৈ থাকোঁতে এটা কথা নটিছত আহিলে যে লণ্ডনৰ যিটো কোম্পানীৰ পৰা আমাৰ পইচা টকাবোৰ ছাপাৰ কাৰণে যিটো কাগজ লয় সেই তেওঁলোকৰ লগত এটা চুক্তি আছিলে যে চুক্তিটো ভাৰতবৰ্ষক বাদ দি পাকিস্তানক সেই কাগজটো দিব নোৱাৰিব কিন্তু সেই কোম্পানীটোৱে পাকিস্তানক দি দিলে কাগজটো তাৰপিছত যেতিয়া পাকিস্তানৰ পৰা হেৰিটো যেতিয়া আহিল সেইটো ইউ পি এ গভৰ্ণমেণ্টৰ নটিছত কথা কৈ আছো এই জ্ঞানটো আপুনি হোৱাটছএপৰ পৰাই লৈছে প্ৰথম কথা হ'ল সুপ্ৰিম কোৰ্টৰ ৰেকৰ্ড ডকুমেণ্ট কৈছো ঠিক কথা কৈছো এই নাই অন ৰেকৰ্ড সুপ্ৰিম কোৰ্টৰ ডকুমেণ্ট সুপ্ৰিম কোৰ্টৰ এক কাগজ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ নাই 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 কি কথা ক'ব নাই নাই ঠিক আছে নাই নাই বৰ দিগদাৰ কিছুমান কথা পাতিব নাই যেই নহওক ঠিক আছে আমি আৰু কথা পাতিম ঠিক দ্বন্দ্বতা ঘটিছে ঠিক আছে মই ধন্যবাদ প্ৰথম আপোনালোকে ঠিক কৰিব চেষ্টা কৰক না ধন্যবাদ মই সামৰিব লাগিব মই সামৰিছো আপোনালোকক ধন্যবাদ আমি পাতিম এই ধাৰাবাহিকতা ৰাখিম প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু সেই উপলক্ষে অহা মাৰ্চ এপ্ৰিলত অসমৰ বিধানসভা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই বিধানসভাত যোৱা 5টা বছৰত চৰকাৰখনে কি কাম কাজ কৰিলে তাৰ আচলতে লেখ জোখ লোৱা হয় কিন্তু এতিয়া আমি অসমত এনেকুৱা এটা বাতাবৰণ দেখা পাইছোঁ যে চৰকাৰখনে যোৱা 5টা বছৰত কি কাম কৰিলে তাৰ লেখ জোখ লোৱাৰ পৰিৱৰ্তে বিৰোধী দল কংগ্ৰেছে ক'ত ভুল কৰিলে কি কৰিলে কাৰ লগত মিত্ৰতা কৰিব লাগিছিল বা কংগ্ৰেছে কোনকেইটা শব্দ বাক্য ক'ব লাগিছিল মানে এনেকুৱা ধৰণৰে কংগ্ৰেছক মানে পাকচক্ৰত পেলাব বিচাৰিছে যে চৰকাৰৰ হাতত থকা আমাৰ যিটো ৰাজভঁৰাল সেই ৰাজভঁৰালৰ যিখিনি টকা পইচা সেই টকা পইচাখিনি যোৱা 5টা বছৰত চৰকাৰখনে উচিত কামত জনকল্যাণমূলক কামত খৰচ কৰিলে নে নাই কৰা সেই হিচাপটো জনসাধাৰণৰ মাজত লৈ যাবলৈ আমি বিৰোধীও যেন আজি সক্ষম হোৱা নাই আৰু মিডিয়াইটো মানে অলপ বেলেগ এটা ৰোল তেওঁলোকে পালন কৰি আছে তেওঁলোক হেঁচাত আছে আমি বুজি পাইছোঁ কিন্তু চৰকাৰখনেও এনেকুৱা কিছুমান মানে সিচুৱেশ্যন ক্ৰিয়েট কৰিছে যাৰ দ্বাৰা তেওঁলোকে আচলতে মানে তেওঁলোক নিজে সাৰি যোৱাৰ চেষ্টা কৰা আমি মানে দেখা পাইছোঁ হয় আমি বিৰোধী যথেষ্ট সময়ত আমি তেওঁলোকক ঘেৰাও কৰিবলৈ যত্ন কৰিছোঁ আমি নকৰা নহয় কিন্তু এইডোখৰতে মই এটা কথা কৈছোঁ আজি শাসক পক্ষই এনেকুৱা এটা মানে ধাৰণা দিব খুজিছে যে উজনি অসমত হিন্দু অধ্যুষিত আৰু নামনি অসম বুলি ক'লে সমগ্ৰ মানে মুছলিম সংখ্যালঘু সম্প্ৰদায়ৰ দ্বাৰা অধ্যুষিত বুলি নামনি অসমখন যেন বেলেগ মানে আমি নামনি অসমৰ নামটো আমি উজনিৰ কোনোবা এখন জেগাৰ লগত আমি সংলগ্ন কৰিব নোৱাৰোঁ এনেকুৱা এটা মানে সাংঘাতিক অৱধাৰণা দিছে কিন্তু মই এটা প্ৰশ্ন আপোনালোকলৈ মই মানে আগবঢ়াই দিব বিচাৰিছোঁ নামনি অসম উজনি অসম সব অসম আমাৰ আমি অসমীয়া সমগ্ৰ অসমখন আমাৰ আমি এইটো ভাগ কৰিব নালাগিব যে নামনি অসমখন মানে মিয়াৰ আৰু উজনি অসমখন আমুকৰ নহয় নামনি অসমখনো আমাৰ মধ্য অসমখনো আমাৰ উজনি অসমখনো আমাৰ অসম আমাৰ আমি অসমীয়া
কিন্তু এতিয়া কথা এটা হৈছে যে নামনি অসমখনৰ কথা আমি মানে কিয় পাহৰি গৈছোঁ যে নামনি অসমত কোচ ৰাজবংশীসকলৰ এটা বহুত ডাঙৰ ভূমিকা আছে। কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ যি বীৰ গাথা সেয়া আমি পাহৰিলে আমি নহ'ব। তাত বড়োসকলৰ যথেষ্ট অৱদান আছে, সেয়া কথা আমি পাহৰিলে নহ'ব। আমাৰ গুৰু শংকৰদেৱৰ সৃষ্টিৰাজি তেওঁ স্থাপন কৰা সত্ৰবোৰ বৰপেটা হওক, কোচবিহাৰ হওক, এই কথাবিলাক আমি কিয় পাহৰিব লাগিব? আমি কেৱল যে মুছলমানৰ নামত নামনি অসমখন যে আমি বেলেগ চকুৰে চাম সেইটো হ'ব নোৱাৰে। আৰু মই এটা কথা কৈছোঁ, কংগ্ৰেছ দলটো আমি এনেকুৱা এটা দল, আমি কোনো মানুহক, কোনো জাতিক, কোনো ধৰ্মক আমি কেতিয়াও ডেৰা বেকাকৈ নাচাওঁ। আমি এটাই জানো, আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ জনগণ। ক'ৰবাত যদি জনগণৰ কিবা ভুল হৈ আছে তাক সংশোধন কৰাটো চৰকাৰ এখনৰ দায়িত্ব। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰখনে যেনেকৈ তেওঁলোকৰ দায়িত্ব পালন কৰিব লাগিছিলে সেয়া দায়িত্ব আমি পালন কৰা নাই। তেওঁলোকে বহু বেছি ধৰ্মীয় গুৰুৰ দ্বাৰাই হওক বা তেওঁলোকৰ যি RSS আছে তাৰ দ্বাৰাই হওক, তেওঁলোকে খালি হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান এনেকুৱা নানান ধৰণৰ তেওঁলোকে মানুহক ভাগত বিভক্ত কৰিবলৈ লৈছে। কিন্তু তেনেকুৱা কথা নহয়। চাওক, আজি আপোনাক মোক হিন্দু মুছলমান বিভক্ত কৰোঁতে কৰোঁতে আজি ইমান বেছি বিহাৰী সম্প্ৰদায়ৰ লোকে অসমত বেছি মানে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা পাইছে, তেওঁলোকে চাকৰি বাকৰি পাবলৈ মানে সুবিধা পাইছে। এই কথাখিনি কি আপোনালোকৰ মনত দোলা দি নাযায় নেকি? যে আমি দেখিলোঁ কালি পৰহি যে চাহ জনগোষ্ঠীয় লোকসকলৰ যি চাকৰি বাকৰি তাৰ 50টা 60টা পদত বিহাৰী সম্প্ৰদায়ৰ লোক। আজি আমি দেখিছোঁ ভোটাৰ তালিকাত, আমি বিভিন্ন জেগাত গৈ আছোঁ, আমি গম পাইছোঁ যে ভোটাৰ তালিকাত কেনেকৈ ইয়াত 10-15 বছৰ নথকা বিহাৰী সম্প্ৰদায়ৰ লোককো আনি ইয়াত নাম অন্তৰ্ভুক্ত কৰা হৈছে। আমি লৈ আছোঁ, তাৰ প্ৰমাণ আমি আপোনালোকক লাহে লাহে দিম। এই কথাবোৰৰ পৰা আঁতৰাই ৰাখিবৰ বাবে কেৱল খালি হিন্দু মুছলমান এই ধৰণৰ কথাবোৰ কেতিয়াও উচিত হ'ব নোৱাৰে। মই এটা কথা ক'ব লাগিব, ৰেজাউল কৰিম চৰকাৰে কি বক্তব্য দিলে নিদিলে, হয় তেওঁ বৰ অসমৰ কথা ক'বলৈ গৈ হয়তো তেওঁ যেনেকৈ কথাটো ক'ব লাগিছিল তেওঁ বুজাব নাজানিলে, কিবা এটা হ'ব পাৰে। কিন্তু এটা কথা, তাৰ বাবে সেই কথাটোৰ বাবে সমগ্ৰ কংগ্ৰেছ দলটোক লৈ গোটেই উথল পুথল কৰি যি তেনেকুৱা এটা কৰি দিবলৈ তেওঁলোকে চেষ্টা চলাইছে, ই কেতিয়াও কিন্তু উচিত হ'ব নোৱাৰে। কাৰণ মই জানো যে মোৰ দলৰ যিটো আদৰ্শ, সেই মোৰ দলৰ আদৰ্শই কোনো জাতি ধৰ্মক ঘৃণা কৰিবলৈ শিকোৱা নাই, কোনো ঠাইক ওপৰত ৰাখি কোনো ঠাইক তলত ৰাখিবলৈ শিকোৱা নাই। মোৰ বাবে ধুবুৰী যি, মোৰ বাবে শিৱসাগৰ সি, মোৰ বাবে যোৰহাট যি, মোৰ বাবে তেজপুৰ সি, সকলো জেগাই আমাৰ অসমৰ হয়। আমি সকলো জেগাকে আমি আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগিব। হয়, যদি সংখ্যালঘু সম্প্ৰদায়ৰ জনবিস্ফোৰণ ঘটিছে তেতিয়াহ'লে চৰকাৰখনৰ দায়িত্ব সেই জনবিস্ফোৰণ ৰোধ কৰা। এই যে তেওঁলোকৰ জনবিস্ফোৰণ মানে বৃদ্ধি হৈছে, জনবিস্ফোৰণ ঘটিছে, তাত কিবা এজেণ্ডা আছে নেকি? যদি তেনেকুৱা এজেণ্ডা আছে তেতিয়াহ'লে ইমান এখন সৰ্বশক্তিশালী চৰকাৰে সেই এজেণ্ডাক মষিমূৰ কৰিবলৈ কিয় সক্ষম হোৱা নাই? যদি তেওঁলোকে ভূমি আগ্ৰাসন কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে এই চৰকাৰখনে কঠোৰ ভূমি নীতি কিয় অনা নাই? ঠিক আছে, চৰকাৰখনে তেওঁলোকক যদি একো নকৰে, অসমীয়া জনসাধাৰণক বিধানসভা 126খন আসনৰ 100খন আসন কিয় খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰিব পৰা নাই? কিয় 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা নাই? কিয় গোটেই অসম চুক্তিৰ আপোনাৰ 6 নম্বৰ দফাটো আখৰে আখৰে ৰূপায়ণ কৰিব পৰা নাই? এই তিনিটা কাম নকৰি, ঠিক আছে তেখেতলোকে ইনাৰ লাইন পাৰ্মিটৰটো ব্যৱস্থা কৰিব পাৰে, এই কামখিনি নকৰি তেওঁলোকে খালি হিন্দু মুছলমান নহ'লে তেওঁলোক থাকিব নোৱাৰে। AIDF নহ'লে তেওঁলোকৰ ৰাজনীতি নচলে। বদৰুদ্দিন আজমল OBC নহ'লে বিজেপি কেতিয়াও টিকি থাকিব নোৱাৰে। আৰে তোমালোকেইতো মেহবুবা মুফতিৰ লগত চৰকাৰ গঠন কৰিছা, তোমালোকেইতো স্বাধীন হোৱাৰ আগতে তোমালোকে সিন্ধ আৰু বংগত তোমালোকে সেই মানে আপোনাৰ কিহৰ মুছলিম লীগৰ লগত চৰকাৰ গঠন কৰিছিলে। তো গতিকে বিজেপি চৰকাৰে কংগ্ৰেছত যি মানে এটা পাকচক্ৰত মানে ভৰাই দিব খুজিছে, সেই বস্তুটো কিন্তু মই কেতিয়াও সমৰ্থন নকৰোঁ। প্ৰত্যেকজন নাগৰিকৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে। হয়, আমি ধৰ্মীয় গোড়ামী মই কোনোটোৱেই বিশেষকৈ ভাল নাপাওঁ, সি হিন্দু ধৰ্মীয় গোড়ামীয়ে হওক বা সি মুছলিম ধৰ্মীয় গোড়ামীয়ে হওক, কোনো নহয় কম, দুই পক্ষই সমান। মই সেইকাৰণে বহু ক্ষেত্ৰত ধৰ্মৰ কথা বতৰাৰ পৰা মই বহু যোজন আঁতৰত থাকোঁ। কিন্তু এইটো নহয় যে এই ধৰ্মৰ কথা কৈ, এই মুছলমান হিন্দুৰ কথা কৈ আমাৰ যিখিনি প্ৰকৃত সমস্যা সেই প্ৰকৃত সমস্যাখিনিক মানে আওকাণ কৰিব। আজি সচলত 45 দিন হৈ গ'ল, 108ৰ কৰ্মচাৰীসকল আজি তাত প্ৰতিবাদ সাব্যস্ত কৰি আছে। আজি 45 লাখ আমাৰ ইয়াত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ কথা চিন্তা কৰিব লাগিব। 4.5 লাখ অসমত পদ খালী হৈ আছে, কিন্তু সেই পদ পূৰণ কৰাৰ বদলি 1,20,25,000 চাকৰি দি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে বহুত বেছি ফিতাহি মাৰি আছে।
আজি চাওক অসমত 2 লাখ কোটি টকাৰ ঋণত আমাক আজি অন্তৰ্ভুক্ত কৰাই দিছে আজি মাহটোৰ 6 তাৰিখে 1000 কোটি মাহটোৰ 13 তাৰিখে 1000 কোটি মাহটোৰ যদি আপুনি 26 তাৰিখে 1000 কোটি যদি 30 তাৰিখে 1000 কোটি এটা মাহত যদি আপুনি 4000 কোটি টকা ঋণ লয় সেই ঋণৰ বোজাবোৰটো আপোনাৰ মোৰ প্ৰত্যেকৰ ওপৰত আহিব মূল্য বৃদ্ধি কেনেকৈ ৰোধ হ'ব এই মূলৰ ঋণৰ যিখিনি সুদ সেই সুদখিনিটো আমিয়ে পৰিশোধ কৰিব লাগিব তেতিয়াহ'লে কেনেবাকে মূল্য বৃদ্ধি ৰোধ হ'ব পাৰে নেকি আপুনি কওকচোন আজি এটা ডিমৰ দাম আজি 9 টকা 10 টকা হ'ল এক প্লেট ডিমৰ দাম 300 টকা মানে এটা ডিমৰ দাম 10 টকা হ'ল কিন্তু আগতেতো এনেকুৱা নাছিলে এই কথাবোৰ আমাক চিন্তা কৰিব নোৱাৰাকৈ তেওঁলোকে হিন্দু মুছলমান কংগ্ৰেছে মুছলিমৰ তুষ্টিকৰণ কৰে নকৰে এনেকুৱা ধৰণৰ কংগ্ৰেছ না মুছলিমৰ প্ৰতি দায়বদ্ধ না হিন্দুৰ প্ৰতি দায়বদ্ধ না কিবাৰ প্ৰতি দায়বদ্ধ কংগ্ৰেছ নাগৰিকৰ প্ৰতি দায়বদ্ধ সকলো দেশৰ জনগণৰ প্ৰতি দায়বদ্ধ কেৱল ধৰ্মীয় ঠেক গণ্ডি এটাৰ ভিতৰত যদি কংগ্ৰেছক ভৰাব বিচাৰিছে সেইটো কিন্তু মই ভাবোঁ ভুল কথা আজি বিজেপিয়ে আজি হিন্দু বুলি কৈ হিন্দুসকলক ৰাম টুপি পিন্ধাইছে সবতকৈ বেছি যদি ঠকিছে বিজেপিয়ে হিন্দুসকলক ঠকিছে দেশৰ 20% মুছলমান বাকি 80% হিন্দু আজি এই 80% হিন্দুৰটো নগুৰ নাগতি অৱস্থা আজি তেওঁলোকে গেলা পানী খুৱাই পেলাই নি মধ্যপ্ৰদেশত 17 জন লোকক তেওঁলোকে হত্যা কৰিলে এই বিজেপি চৰকাৰে আজি মানে যোনটো কফ চিৰাপ শিশুক সেই মানে বিষযুক্ত কফ চিৰাপ খুৱাই কিমান শিশু হত্যা কৰিছে আজি তেওঁলোকৰ যি ৰেবিছ ইনজেকশ্যন সেই ইনজেকশ্যন আজি ভেজাল সব ফালে আজি বেয়া আৰু তাৰ পিছত তেওঁলোকে কংগ্ৰেছক খালি এই হিন্দু মুছলমান এনেকুৱা ধৰণৰ কথাত আমি আসলে যিবোৰ কথাত ধৰিব লাগে আজি চীনৰ লগত তেওঁলোকে মিত্ৰালি কৰিছে জৱাহৰলাল নেহৰুক কালিলৈকে হাঁহি আছিল যে জৱাহৰলাল নেহৰুৱে অসমক এৰি দিছে বুলি কৈছিল এতিয়াতো সমগ্ৰ ভাৰতবৰ্ষখন তোমালোকে আজি বিজেপি চৰকাৰে এৰি দিছে সমগ্ৰ চীনৰ হাতত 20 জন সৈনিক 21 জন সৈনিক তেওঁলোকে হত্যা কৰিছিলে তাৰ পাছত গালৱান ঘাটি এৰি দিলে আজিৰ তাৰিখতে চীনে অৰুণাচল ডিমাণ্ড কৰি আছে কাশ্মীৰৰ ছত্ৰগ্ৰাম নামৰ এটা অঞ্চল দাবী কৰি আছে আজিতো তেওঁলোকে বিজেপিয়ে গৈ পেলানি বিজেপিৰ হেডকোৱাৰ্টাৰত চীনৰ লগত বৈঠক পাতিছে তেতিয়াহ'লে আমি কি ক'ম চীনটো আমাৰ ঘূৰ শত্ৰু আমাৰ অপাৰেশ্যন সিন্দুৰৰ সময়ত চীনেতো সম্পূৰ্ণৰূপে পাকিস্তানক সহায় কৰিছে এই কথাবোৰ আমি কেতিয়া আলোচনা কৰিম আমাৰ হিন্দুসকলৰ সমস্যাৰ কথা আমি কেতিয়া আলোচনা কৰিম গতিকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছো আপোনালোকে যিবোৰ কথা আসলতে আমি পাতিব লাগে সেই কথাবোৰৰ পৰা ফালৰি কাটি আমি কেৱল মুছলিম কৰি থাকিলে কিন্তু আপোনাৰ মোৰ প্ৰত্যেকৰে ক্ষতি আছে নিজৰ অধিকাৰৰ বিষয়ে সজাগ হওক আৰু মাত মাতক